ওদালগুৰিৰ বিভিন্ন স্থানত পথৰ আধাৰশিলা স্থাপন কৰে বিশ্বজিৎ দৈমাৰীয়ে। পুৰণি ফেৰগাঁৱৰ পৰা ততলা গাঁৱলৈ 7 কিলোমিটাৰ পথ, অৰুঙাজুলি ডিমাকুছিৰ পৰা বামুণজুলিলৈ যোৱা 3 কিলোমিটাৰ সংযোগী পথ 2 কোটি টকা। ওদালগুৰি জিলাৰ পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নিজা পানেৰী সমষ্টিৰ বিভিন্ন স্থানত পথৰ আধাৰশিলা স্থাপন কৰে। ৰাতিপুৱা ভাগৰ প্ৰথম কাৰ্যসূচীত পুৰণি ফেৰগাঁৱৰ পৰা পতলা গাঁৱলৈকে প্ৰায় 7 কিলোমিটাৰ পথ 7 কোটি টকা আবণ্টিত ধনেৰে নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰে বিশ্বজিৎ দৈমাৰীয়ে। অৰুঙাজুলি ডিমাকুছিৰ পৰা বামুণজুলিলৈ যোৱা 3 কিলোমিটাৰ সংযোগী পথ 2 কোটি টকা আবণ্টিত ধনেৰে ননৈ চেৰফাং পাৰিষদীয় সমষ্টিৰ EM সঞ্জিত তাঁতীৰ উপস্থিতিত বিশ্বজিৎ দৈমাৰীৰ শিলান্যাস স্থাপন কৰে। আজি আমি ইয়াতে আমাৰ RIDFৰ এটা স্কিম আছিলে ৰাস্তাৰ, সেইটো কৰিলোঁ। এটা ভেৰগাঁৱতো কৰিলোঁ, আৰম্ভ হৈ যাব আৰু 22 ডিচেম্বৰ মানত কমপ্লিট হ'ব লাগে সেই কামটো। ইয়াৰ বাদে আমাৰ নতুন নতুন আৰু কেইটামান আছে, সেইটো কেইদিনমান পিছত আমি কৰিম। এটা ভাল এই অঞ্চলৰ কাৰণে ভাল কথাটো হ'ল কি, আমাৰ পানেৰীৰ পৰা যিটো চামৰাঙৰ যিটো ৰাস্তা, সেইটো এতিয়া আমাৰ 4 লেন নেশ্যনেল হাইৱেত অন্তৰ্ভুক্ত হৈ গ'ল। জাগিৰোডৰ পৰা যিটো ৰাস্তা আহিব আৰু সেই ৰাস্তাটো চামৰাঙলৈকে হৈ যাব আৰু 4 লেন হ'ব। এটা ইণ্টাৰনেশ্যনেল কানেকশ্যনটো আমাৰ বামুণজুলিৰ কিবাৰ মাজেদি হৈ যাব আৰু এতিয়া সেইটো আমাৰ চবতকৈ ভাল। সেইটো হোৱাৰ লগে লগে এই অঞ্চল এটা আন্তঃৰাষ্ট্ৰীয় গেট এনেকুৱা ধৰণৰ হৈ যাব। কিন্তু এতিয়া সেইটোৰ লগত আমিও এতিয়া ৰেডি হ'ব লাগিব। আন্তৰ্জাতিক পৰ্যায়ৰ বেপাৰ বাণিজ্য সেইবিলাকত আমাৰো এতিয়া লাহে লাহে জড়িত হোৱাৰ সময় আহিল, যে ভূটানত কি আছে, বাংলাদেশত কি আছে, ব্ৰহ্মদেশ বা ম্যানমাৰত কি আছে। গতিকে সেইবিলাক আমি অলপ চাই ল'ব লাগিব আৰু সেইবিলাকৰ মাজত আমিও সোমাই পালে কিবা এটা কৰিব পাৰোঁ নেকি। গাড়ী ঘোঁৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ আমাৰ ইয়াত উৎপাদিত সামগ্ৰী এইবিলাক লৈ ফালে আমি বেপাৰ বাণিজ্যৰ কথাটো চিন্তা নকৰিলে অকল ৰাস্তা পদূলি হ'লে আমাৰ একো লাভ নহ'ব। আৰু এই অঞ্চল বহুতো কি কয় জনসংখ্যা থকা বা বাস কৰা এটা জাগা হয়। গতিকে এই অঞ্চলতো লাহে লাহে আমি কলেজ হস্পিটেল সব এতিয়া ডেভেলপ কৰিব লাগে বামুণজুলি সেই এৰিয়াখিনিতো। গতিকে সেইটোৰ লাইনটোত আমি এতিয়া লাহে লাহে এটাৰ পিছত এটা প্ৰজেক্ট প্ৰপ'জাল কৰি কৰি কাম কৰিবলৈ হাতত লৈছোঁ। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।